Welcome to my YouTube channel. Let's study knowledge. Dear learners, আজি আমি শিকিম pronounৰ বিষয়ে। মই আশা ৰাখিলো যদি তোমালোকে এইটো ভিডিও আৰম্ভৰ পৰা শেষলৈকে চোৱা pronounৰ বিষয়ে কোনো ধৰণৰ সমস্যা নাথাকিব। Pronoun is a word used in place of a noun. Pronounক নাউনৰ হলনি যি পদক ব্যৱহাৰ কৰা হয় সেই পদক আমি pronoun বুলি ক'ব পাৰো। pronounৰ বিভিন্ন প্ৰকাৰ আছে যেনে পাৰ্সোনাল pronoun ব্যক্তিবাচক সৰ্বনাম ব্যক্তিৰ হলনি যিবোৰ pronounক ব্যৱহাৰ কৰা হয় সেইবোৰ pronounক আমি ব্যক্তিবাচক সৰ্বনাম বুলি ক'ব পাৰো যেনে I, me, us, we, you, she, he, they, them এইবোৰ হল পার্সোনাল pronoun she knows me ইয়াত he হল পার্সোনাল pronoun আৰু me হল পার্সোনাল pronoun 2 নম্বৰ হল রিফ্লেক্সিভ pronoun সাবজেক্টে নিজৰ ওপৰত ক্ৰিয়া কৰিবলৈ যি pronoun গঠন কৰে সেই pronounক রিফ্লেক্সিভ pronoun বুলি কোৱা হয় রিফ্লেক্সিভ pronoun সাধাৰণতে সকলো সময়তে অবজেক্ট হিচাপে ব্যৱহাৰ হয় এই ক্ষেত্ৰত সাবজেক্ট আৰু অবজেক্ট একেজন ব্যক্তিয়ে হয় যদি পার্সোনাল pronoun সিঙ্গুলার হয় আৰু প্লুরাল হয় তেন্তে সিঙ্গুলার হলে পার্সোনাল pronounৰ লগত সেলফ ব্যৱহাৰ হয় সেলফ ব্যৱহাৰ কৰি রিফ্লেক্সিভ pronoun ব্যৱহাৰ কৰা হয় আৰু যদি প্লুরাল হয় তেন্তে সেলফ ব্যৱহাৰ কৰি রিফ্লেক্সিভ pronoun ব্যৱহাৰ কৰা হয় যেনে I saw myself in the mirror ইয়াত myself হল রিফ্লেক্সিভ pronoun they help themselves ইয়াত themselves হল রিফ্লেক্সিভ pronoun 3 নম্বৰ হল ডেমনস্ট্রেটিভ pronoun যি pronoune কোনো বস্তু বা ব্যক্তিক নিৰ্দেশ কৰিবলৈ ব্যৱহাৰ কৰা হয় যি pronoun বা উল্লেখ কৰিবলৈ ব্যৱহাৰ কৰা হয় যেনে this that this those যদি নাউন বা ব্যক্তি ওচৰত থাকে আৰু সিঙ্গুলার থাকে তেন্তে this ব্যৱহাৰ হয় this is a pen আৰু যদি বস্তুটো যদি ওচৰত থাকে আৰু প্লুরাল থাকে তেন্তে these are ব্যৱহাৰ হয় these are pens যদি বস্তুটো ওচৰত দূৰত থাকে ডিসটেন্সত থাকে তেন্তে that ব্যৱহাৰ হয় যদি সিঙ্গুলার থাকে যেনে that is a pen those are pens প্লুরালের ক্ষেত্ৰত
4 নম্বৰ হল ইন্ট্ৰগেটিভ প্ৰনাউন। যিবোৰ প্ৰনাউনক আমি প্ৰশ্ন কৰিবলৈ, বাক্যত প্ৰশ্ন কৰিবলৈ ব্যৱহাৰ কৰা হয়, সেইবোৰ প্ৰনাউনক আমি ইন্ট্ৰগেটিভ প্ৰনাউন বুলি ক'ব পাৰো। যেনে who, whom, whose, which, what, when, while, এইবোৰ হল ইন্ট্ৰগেটিভ প্ৰনাউন। ফৰ এক্সাম্পল, who are you, ইয়াত who টো হল ইন্ট্ৰগেটিভ প্ৰনাউন। 5 নম্বৰ হল ইনডেফিনিট প্ৰনাউন। যিবোৰ প্ৰনাউন কোনো ব্যক্তি বা বস্তুক নিৰ্দিষ্টকৈ নবুজায়, সেইবোৰ প্ৰনাউনক আমি ইনডেফিনিট প্ৰনাউন বুলি কওঁ। যেনে someone, body, something, anything, anybody, no one, nobody ইত্যাদি হল ইনডেফিনিট প্ৰনাউন। ডিস্ট্ৰিবিউটিভ প্ৰনাউন। যিবোৰ প্ৰনাউন দুই বা বহুতৰ মাজত এটাক অকলশৰীয়াকৈ বুজায়, সেইবোৰ প্ৰনাউনক ডিস্ট্ৰিবিউটিভ প্ৰনাউন বুলি কোৱা হয়। যেনে is, neither, either আদি। যেনে each of the two boys is a good student. ইয়াত is হল ডিস্ট্ৰিবিউটিভ প্ৰনাউন, ৰিলেটিভ প্ৰনাউন, সম্বন্ধবাচক সৰ্বনাম। যি প্ৰনাউনে কোনো নাউন বা প্ৰনাউনৰ পিছত বহি সেই নাউন বা প্ৰনাউনৰ লগত নিজৰ সম্বন্ধ বুজোৱায়। যেনে